students, আজি মই তোমালোকৰ বিজ্ঞান পাঠৰ ৰসায়ন বিজ্ঞানৰ প্ৰথমটো চেপ্টাৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ দ্বিতীয়টো ক্লাছ লৈ আহিছো। আগৰ ক্লাছত আমি শিকিছিলো ৰাসায়নিক বিক্ৰিয়া কি, ৰাসায়নিক সমীকৰণ কি, সন্তুলিত সমীকৰণ, জকা সমীকৰণ এইবিলাকৰ বিষয়ে আমি জানিছিলো। এতিয়া আমি তেনেকুৱা ৰাসায়নিক সমীকৰণ এটা কেনেকৈ সন্তুলন কৰিব পাৰো সেই বিষয়ে আলোচনা কৰিম। তোমালোকে দেখা পাইছা এটা বিক্ৰিয়া বোৰ্ডত লেখা আছে। বিক্ৰিয়াটো কি? আইৰনে পানীৰ লগত বিক্ৰিয়া কৰি আইৰণৰ অক্সাইড উৎপন্ন কৰিছে আৰু কি উৎপন্ন কৰিছে, লগতে হাইড্ৰোজেন গেছ উৎপন্ন কৰিছে। এই বিক্ৰিয়াটো আমি সন্তুলন কৰিবলৈ গ'লে কি প্ৰচেছত সন্তুলন কৰিব লাগিব, সেইখিনি আমি কি নীতিত কৰিব লাগে, সেই নীতিবিলাক নিয়মবিলাক আমি আলোচনা কৰিম। প্ৰথমতে আমি বিক্ৰিয়াটো লৈছোঁ। বিক্ৰিয়াটো আমি সন্তুলন কৰিবলৈ গ'লে আমি প্ৰথমতে বিক্ৰিয়াৰ কাৰণে যিখিনি পদাৰ্থবিলাকৰ সংকেত আমি পৰিৱৰ্তন কৰিব নোৱাৰিম। কিন্তু আইৰণৰ এইটো সংকেত, পানীৰ সংকেত, আইৰণৰ অক্সাইডৰ সংকেত, হাইড্ৰোজেন গেছৰ সংকেত, এই সংকেতকেইটা আমি পৰিৱৰ্তন কৰিব নোৱাৰিম। মানে ইয়াৰ লগত সোঁফালে কোনো সংখ্যা বহাব নোৱাৰিম। গতিকে এইবিলাক আইৰণৰ অক্সাইডৰ সংকেত এইটোৱে হয় সদায় যেতিয়াই তোমাৰ আইৰণৰ অক্সাইডৰ কথা ক'ব, গতিকে তেনেকুৱা সংকেতে থাকিব। পানীৰ সংকেত কেতিয়াও পৰিৱৰ্তিত নহয়, আইৰণৰ এনেকেই থাকিব, হাইড্ৰোজেনৰ এনেকেই থাকিব। গতিকে এইবিলাক আমি ৰাসায়নিক বিক্ৰিয়া এটা সন্তুলন কৰিবলৈ গ'লে ইয়াক আমি কেতিয়াও পৰিৱৰ্তন কৰিব নোৱাৰিম। আমি পৰিৱৰ্তন কৰিব লাগিব। কিয় লাগে সন্তুলন কৰিব লাগে? কিয়, সেইটোতো আগৰ ক্লাছত কৈছোৱে যে ভৰৰ পৰিমাণ সমান হ'ব লাগিব। দুয়ো পক্ষত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মুঠ ভৰ, মানে বিক্ৰিয়ক পদাৰ্থৰ মুঠ ভৰ যিমান, বিক্ৰিয়াজাত পদাৰ্থৰ মুঠ ভৰো সিমানে হ'ব লাগিব। গতিকে এইটো এটা বৰ্তমান জকা সমীকৰণ হৈ আছে। আমি কেৱল সংকেতকেইটা শুদ্ধকৈ লিখিছোঁ, বিক্ৰিয়ক পদাৰ্থ আৰু বিক্ৰিয়াজাত পদাৰ্থ। আমাৰ দুয়োফালে কিন্তু ভৰৰ পৰিমাণ বেলেগ বেলেগ হৈ আছে। মানে ভৰৰ পৰিমাণ কিয় বেলেগ হৈছে? আমাৰ মৌলৰ পৰিমাণে কম বেছি হৈ আছে। গতিকে মৌলবিলাক আমি যদি সমান কৰিব পাৰোঁ তেতিয়াহ'লে ভৰৰ পৰিমাণ সন্তুলিত হ'ব। এতিয়া প্ৰথমতে আমি এইটো সন্তুলন কৰিবলৈ গ'লে এইটোতো অপৰিৱৰ্তিত, ইয়াক আমি পৰিৱৰ্তন কৰিব নোৱাৰিম। গতিকে ইয়াক আমি বাকচৰ ভিতৰত ভৰাই ল'ম। বাকচৰ ভিতৰত ভৰাই লৈ পেলাই ইয়াৰ মিনিং হ'ল যে ইয়াৰ সংকেতৰ কোনো পৰিৱৰ্তন নহয়, কিন্তু আমাৰ পদাৰ্থৰ পৰিমাণটো বঢ়াবলৈ গ'লে আমি বাওঁফালে অণুৰ সংখ্যা, পৰমাণুৰ সংখ্যা বঢ়াই দিম। তেতিয়াহ'লে আমাৰ কোনো অসুবিধা নাই যে আমি অণুৰ সংখ্যা বা পৰমাণুৰ সংখ্যা বা যৌগৰ সংখ্যাটো আমি বঢ়াই আছোঁ। গতিকে সেইটো বঢ়ালে আমাৰ কোনো অসুবিধা নাই। ঠিকে আছে। তেতিয়াহ'লে আমি কি কৰিম, এই বাকচটো দিয়াৰ পিছত, বাকচটো আৰু দিব নালাগে, আমি মনে মনে ভাবি ল'ম যে এইটো বাকচ আছে, ইয়াৰ ভিতৰত একো দিব নোৱাৰি। সন্তুলন কৰাতে তোমালোকে এইবিলাক বাকচ দিয়াৰ দৰকাৰ নাই। বাকচটো আমি ভাবি ল'ম যে এইটো এটা বাকচ আছে, গতিকে ইয়াৰ ভিতৰত আমি যাব নোৱাৰিম। ঠিক আছে। তেতিয়াহ'লে আমি প্ৰথমতে
এই বাকচটো থকা বুলি কল্পনা কৰিলোঁ। তাৰে পিছত আমি হিচাপ কৰিম বিক্ৰিয়ক পদাৰ্থৰ মৌলৰ সংখ্যা হিচাপ কৰিম। কি কি মৌল আছে সেইকেইটা অবজাৰ্ভ কৰি ল'ম আগতে। আইৰণ আছে, হাইড্ৰজেন আছে, অক্সিজেন আছে, বোথ ছাইডতে সেয়ে থাকিব। গতিকে আইৰণৰ মৌল কিমানটা আছে, হাইড্ৰজেনৰ মৌল, অক্সিজেনৰ মৌল বাওঁফালে আৰু সোঁফালে বিক্ৰিয়ক পদাৰ্থ আৰু বিক্ৰিয়াজাত পদাৰ্থৰ কিমানটাকৈ আছে সেইটো প্ৰথমতে উলিয়াই ল'ম, বিচাৰি উলিয়াই ল'ম। আইৰণৰ এটা আছে, আইৰণৰ ইফালে তিনিটা আছে, হাইড্ৰজেনৰ দুটা আছে, সিফালে দুটা আছে, অক্সিজেন এটা আছে, অক্সিজেন চাৰিটা আছে। গতিকে আমি প্ৰথমতে যিটো বেছি থাকে সেইটোৰ পৰা আৰম্ভ কৰিম, যে কোনটো বেছি আছে আটাইতকৈ, অক্সিজেনটো। অক্সিজেনৰ পৰা আৰম্ভ কৰিম। অক্সিজেনৰ কাৰণে সোঁফালে 4 আছে, বাওঁফালে কিন্তু এটাই আছে। গতিকে আমিতো ইফালে বাকচৰ ভিতৰত যাবই নোৱাৰোঁ। আমি বাওঁফালে যদি 4 দিওঁ, অক্সিজেনৰ 4 গুণ, এটা পৰমাণুৰ 4 গুণ হৈ গ'ল। গতিকে 4টা অক্সিজেনৰ পৰমাণু হ'ল। এতিয়া এইটো দিয়াৰ লগে লগে তোমাৰ আকৌ চাবা হাইড্ৰজেনৰ পৰিমাণটো বাঢ়ি গ'ল, 4 2 গুণ 8। ইফালে কিন্তু হাইড্ৰজেন কেইটা আছে, দুটা আছে, ইয়াৰো 8টা হ'ব লাগিব। তাৰমানে এটা বঢ়াবলৈ গ'লে আন এটা বাঢ়ি যায়, সন্তুলিত হৈ থকাটোও কম বেছি হৈ যায়। গতিকে সেইটোক আমি সন্তুলন কৰিব লাগিব। নেক্সট টাইম হাইড্ৰজেন যদি আমি সমান কৰিবলৈ যাওঁ, ইয়াতে 4 দিব লাগিব। ইয়াতে 4 দিয়াৰ পিছত তাৰে পিছত হাইড্ৰজেন সমান হ'ল, অক্সিজেন সমান হ'ল, কিন্তু আমাৰ কি হৈ আছে, আইৰণৰ ইফালে 3টা আছে, ইফালে আইৰণ এটা আছে। গতিকে আইৰণটো আমি ইয়াতে বাওঁফালে 3 দিলোঁ, 3টা আইৰণ। এতিয়া প্ৰতিটো পৰমাণু, প্ৰতিটো মৌল কি হৈ আছে, সমান সমান হৈ আছে। গতিকে বোথ ছাইড যদি যেতিয়া সমান হ'ব তেতিয়া আমাৰ সন্তুলন কাৰ্য সম্পন্ন হ'ব। গতিকে সন্তুলিত হোৱাৰ তোমাৰ মনে মনে ভাবিছা যে মোৰ সন্তুলন হৈ গৈছে। আকৌ এবাৰ তোমালোকে হিচাপ কৰি চাবা যে আমাৰ সন্তুলিত কৰাটো শুদ্ধ হৈছেনে নাই, ভালকৈ চাই ল'বা যে প্ৰতিটো পৰমাণু, প্ৰতিটো মৌলৰ সংখ্যা দুয়োফালে সমান সমান হৈছেনে নাই সেইটো আকৌ এবাৰ চাই ল'বা। হাইড্ৰজেন 8টা আছে, অক্সিজেন 4টা সমান হৈ আছে, আইৰণ 3টা, ইফালে 3টা সমান হৈ আছে। গতিকে সন্তুলিত হৈ গ'ল। যেতিয়া আকৌ আন এটা উদাহৰণ লৈছোঁ, যেনেকুৱা হাইড্ৰজেনে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি পানী উৎপন্ন কৰে। এটা পানীৰ অণুৰ সংকেত হ'ল এইটো H2O। গতিকে আমি হাইড্ৰজেন গেছৰ, অক্সিজেন গেছৰ সংকেত লিখিছোঁ, সংকেতকেইটা শুদ্ধকৈ লিখিছোঁ। তেতিয়াহ'লে আমি সন্তুলন কৰিব লাগে। আমি হিচাপ কৰি চাম, দুয়োফালে হাইড্ৰজেনতো সমানে হৈ আছে, কিন্তু অক্সিজেনটো ইফালে এটা, ইফালে দুটা। গতিকে ইফালে যদি আমি 2 দিওঁ, অক্সিজেনটো সমান হয়, কিন্তু অক্সিজেন সমান কৰিবলৈ যোৱাতে আকৌ কি হ'ব, তোমাৰ হাইড্ৰজেনৰ পৰমাণুটো বেছি হৈ যাব। তেতিয়াহ'লে আমি কি কৰিম, ইফালে হাইড্ৰজেনৰ আগত 2 দিব লাগিব। তাৰ মানে অৰ্থ হ'ল যে 2টা হাইড্ৰজেনৰ অণুৱে এটা অক্সিজেনৰ অণুৰ লগত বিক্ৰিয়া কৰি 2টা পানীৰ অণু উৎপন্ন কৰিছে। গতিকে হাইড্ৰজেন আৰু অক্সিজেন বিক্ৰিয়া কৰিবলৈ দিলে সদায় কি কৰিব লাগিব, অক্সিজেনৰ তুলনাত হাইড্ৰজেন গেছৰ পৰিমাণটো আমি বেছিকৈ দিব লাগিব, 2 গুণকৈ দিব লাগিব। তেতিয়াহ'লে গোটেইখিনি পদাৰ্থই কি কৰিব, বিক্ৰিয়া কৰি গোটেইখিনিয়ে পানী উৎপন্ন কৰিব। গতিকে আমি বুজি পালোঁ সন্তুলন কিদৰে কৰিব লাগে, আৰু বেলেগ বেলেগ সমীকৰণ লৈ তোমালোকে সন্তুলন কৰি চাবা। তাৰে পিছত আহিবা তোমালোকে পদাৰ্থবোৰৰ ভৌতিক অৱস্থা বাবে যিবিলাক সমীকৰণ লিখা হয়, ভৌতিক অৱস্থাৰ সহায়ত আমি সমীকৰণ প্ৰকাশ কৰিব লাগে।
ভৌতিক অৱস্থা মানে কি, হাইড্ৰজেন কি অৱস্থাত থাকে প্ৰকৃতিত, অক্সিজেন কি অৱস্থাত থাকে, সেইখিনি কথা। এতিয়া হাইড্ৰজেন প্ৰকৃতিত গেছীয় অৱস্থাত থাকে, অক্সিজেনো গেছীয় অৱস্থাত থাকে। সেইকাৰণে ইয়াৰ কাৰণে আমি কি দিম, ইয়াতে অৱস্থা চিহ্ন ব্যৱহাৰ কৰিম, গেছ জি, ইয়াতেও জি। ইয়াতে পানীটো কিন্তু কেতিয়াবা বাষ্প হয়, কিন্তু ইয়াতে আচলতে বাষ্প নহয়, এইটো আমি এল বুলি ক'ম, পানী লিকুইড। যেতিয়া বাষ্প বুলি উল্লেখ কৰিব তেতিয়া পানীৰ সংকেতৰ পিছফালে আমি ব্ৰেকেটৰ ভিতৰত জি বুলি দিব পাৰিম, গেছীয় অৱস্থা। পানীৰ গেছীয় অৱস্থা যদি উল্লেখ থাকে তেতিয়াহ'লেহে দিব পাৰিম, কিন্তু জেনেৰেলি আমাৰ উল্লেখ নাথাকিলে আমি এল বুলিয়ে লিখিম। এল মানে হ'ল লিকুইড। অৱস্থাকেইটাৰ নাম হ'ল গেছ আছে, গেছৰ পৰা জি আহিছে, গেছৰ পৰা জি, তাৰে পিছত লিকুইডৰ পৰা, লিকুইড মানে তৰল, তৰলৰ পৰা এল আহিছে, তাৰে পিছত গোটা সলিড, সলিড মানে হ'ল গোটা, এছ আহিছে, তাৰে পিছত একুৱাছ, একুৱাছৰ পৰা একিউ আহে, একিউ। ব্ৰেকেটৰ ভিতৰত এইবিলাক আমি দিব লাগে। যেতিয়া আমাক কি কৰিব দিয়ে, অৱস্থা সমীকৰণ লিখিবলৈ দিয়ে, অৱস্থা চিহ্নবিলাক বহাবলৈ দিয়ে, তেতিয়া আমি ব্যৱহাৰ কৰিম। যদি নিদিয়ে আমি এনেই দিবলৈ যায়, তাৰমানে ধৰাত পৰিব নালাগে, যে ভুল কৰি যদি লিখি পেলোৱা, সেইকাৰণে কৈছোঁ ধৰাত পৰিব নালাগে। যদি উল্লেখ থাকে যে গেছ অৱস্থা চিহ্নবিলাক ব্যৱহাৰ কৰিবা, তেতিয়াহ'লেহে দিবা, অন্যথাই আমি কি কৰিম, এই অৱস্থা চিহ্নবিলাক নিদিলেই ভাল হ'ব। ইয়াৰ কাৰণে তোমাৰ মাৰ্ক নাকাটে, ঠিক আছে। তে এনেকৈ আমি অৱস্থা চিহ্ন ব্যৱহাৰ কৰিম। তাৰে পিছত আহিম আমি সন্তুলিত সমীকৰণ। বুজি পালা? এতিয়া সন্তুলনৰ পিছত আমি আহিম এতিয়া প্ৰশ্নাৱলী আহিম। তোমালোকৰ বিজ্ঞান পাঠৰ 6 নম্বৰ পেজত আছে প্ৰশ্নাৱলী। প্ৰশ্নাৱলীত কোৱা আছে, বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল কিয় পৰিষ্কাৰ কৰি ল'ব লাগে, ভালকৈ পৰিষ্কাৰ কৰি ল'ব লাগে কিয়? গতিকে আমাৰ যেতিয়া মেগনেছিয়ামৰ কথা কোৱা হয়, তেতিয়া তোমালোকৰ ধাৰণাটো আহিব লাগিব যে আমাৰ কোনবিলাক পদাৰ্থ বেছি সক্ৰিয়, কোনবিলাক মৌল বেছি সক্ৰিয়, সেইকেইটা কথা কিন্তু মনত আহিব লাগিব যেতিয়া আমি মৌলবিলাকৰ বিষয়ে অধ্যয়ন কৰিম। অৰ্থাৎ পৰ্যাবৃত্ত তালিকাত যেতিয়া অধ্যয়ন কৰিম, তেতিয়া পৰ্যাবৃত্ত তালিকাত তোমালোকৰ সক্ৰিয় মৌলবোৰৰ কথা কোৱা আছে। সেই কথাখিনি মন কৰিবা, কোনবিলাক মৌল সক্ৰিয় বেছি, ছডিয়াম, পটেছিয়াম, মেগনেছিয়াম, কেলছিয়াম, এইবিলাক হ'ল সক্ৰিয় ধাতু। গতিকে এইবিলাক ধাতুও হয়, আকৌ সক্ৰিয় মৌলও হয়। গতিকে ধাতুবিলাকে আটাইতকৈ বেছি সক্ৰিয়, তাৰে ভিতৰত ছডিয়াম, পটেছিয়াম, কেলছিয়াম, মেগনেছিয়াম এইবিলাক আৰু বেছি সক্ৰিয়। মেগনেছিয়ামৰ ফিটা যেতিয়া আমি মুকলি পৰিৱেশত ৰাখিম, উলিয়াই পেলাই, তেতিয়া কি কৰিব, সদায় সক্ৰিয় ধাতুবিলাকে অক্সিজেনৰ লগত এনেই বিক্ৰিয়া কৰে। গতিকে মেগনেছিয়ামৰ ফিটাডালে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি মেগনেছিয়াম অক্সাইড উৎপন্ন কৰে। এইটো আমি জানো, সক্ৰিয় পদাৰ্থবিলাকে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি অক্সাইড উৎপন্ন কৰে। তেতিয়াহ'লে মেগনেছিয়াম যদি আমি অলপ মুকলিকৈ ৰাখোঁ, তেতিয়াহ'লে কিছু সময় পিছত বা 2-এদিন পিছত কি হ'ব, মেগনেছিয়ামৰ
মেগনেছিয়াম অক্সাইডৰ এটা তৰপ গঠন কৰিব। সেই তৰপটোৱে কি কৰিব, মেগনেছিয়াম পুৰাৰ সময়ত, ফিটাডাল পুৰাৰ সময়ত কিন্তু দহনৰ বেগ কমাই দিব, মানে ভালকৈ নুপুৰে। তেতিয়াহ'লে আমি কি কৰিব লাগে, চিৰিজ কাগজেৰে এই মেগনেছিয়ামৰ ফিটাডাল ভালকৈ পৰিষ্কাৰ কৰি ল'লে আমাৰ দহনৰ বেগ বাঢ়িব। সেয়েহে আমি ক'ব পাৰোঁ মেগনেছিয়ামৰ ফিটাডাল দহনৰ আগতে ধুনীয়াকৈ পৰিষ্কাৰ কৰি ল'ব লাগে, কিয়নো মেগনেছিয়াম অতি সক্ৰিয় ধাতু। ই প্ৰকৃতিত থকা অক্সিজেনৰ লগত বিক্ৰিয়া কৰি মেগনেছিয়াম অক্সাইডৰ এটা তৰপ গঠন কৰে। এই তৰপটোৱে বিক্ৰিয়া বেগ কমায়। সেয়েহে আমি মেগনেছিয়ামৰ ফিটাডাল ভালকৈ পৰিষ্কাৰ কৰি ল'ব লাগে দহনৰ আগতে। হ'ল এইটো। দ্বিতীয়তে আছে কি, তলৰ ৰাসায়নিক বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত সমীকৰণ লিখা। তোমাক কোৱা আছে, শব্দ সমীকৰণ দিয়া আছে 2 নম্বৰ প্ৰশ্নটো। গতিকে 2 নম্বৰ প্ৰশ্নটোৰ শব্দ সমীকৰণটো চোৱা কি আছে। তলৰ ৰাসায়নিক বিক্ৰিয়াবোৰ 1 নম্বৰত আছে, শব্দ সমীকৰণটো আছে হাইড্ৰজেন প্লাছ ক্লৰিন। হাইড্ৰজেন প্লাছ ক্লৰিন উৎপন্ন হয় কি, হাইড্ৰজেন ক্লৰাইড। হাইড্ৰজেন ক্লৰাইড উৎপন্ন হয়। গতিকে তোমালোকক আগৰ ক্লাছত কৈছিলোঁ যে আমাক পদাৰ্থৰ নামবিলাক দিয়া আছে শব্দ সমীকৰণৰ দ্বাৰাই। গতিকে পদাৰ্থবিলাকৰ নামৰ পৰা আমি সংকেত লিখিব পৰা হ'ব লাগিব। কিন্তু সংকেতবিলাক কেনেকৈ লিখিব লাগে সেইটো আগৰ ক্লাছত কৈছোঁ। গতিকে সংকেত লিখিবলৈ হ'লে হাইড্ৰজেন কি, হাইড্ৰজেন সদায় গেছীয় অৱস্থাত থাকে, হয় না? গতিকে হাইড্ৰজেনৰ হেৰিটো আমি লিখিম, সংকেতটো লিখিম H2 প্লাছ ক্লৰিনটো প্ৰকৃতিৰ গেছীয় অৱস্থাত থাকে, যেনেকুৱা ক্লৰিন গেছ। গতিকে ইয়াৰ পৰা উৎপন্ন হৈছে হাইড্ৰজেন ক্লৰাইড, মানে HCl। হাইড্ৰজেন নামৰ লগত মিল থাকিব। ক্লৰিনৰ পৰা ক্লৰাইড হয়, আয়নৰ কথা কৈছিলোঁ যে ক্লৰাইডটো কি হৈছে, ক্লৰাইড আয়ন। ক্লৰিনে ক্লৰাইড আয়ন উৎপন্ন কৰে, সেইকাৰণে ক্লৰাইড আয়ন হৈছে। গতিকে হাইড্ৰজেন ক্লৰাইড বুলি ক'লে হাইড্ৰজেনটো নামটো উল্লেখ আছেই। গতিকে H আহিব আৰু Cl আহিব। তাৰে পিছত চাবা যে যোজ্যতা চাবা, আয়নবিলাক কৈছিলোঁ না, H+ আয়ন থাকে, ক্লৰিনৰ নেগেটিভ আয়ন, মাইনাছ আয়ন। সেই তাতে যোজ্যতাবিলাক কৈছিলোঁ যে যোজ্যতাবিলাক মুখস্থ ৰাখিব লাগিব। কিন্তু হাইড্ৰজেনৰ 1, ক্লৰিনৰো 1। গতিকে এটা আছে যদি ইয়াতে আৰু আমি বঢ়াব নালাগে, যে কোনোবাটো বঢ়াই দিব লাগিব। গতিকে সংকেত, পদাৰ্থৰ সংকেত কেনেকৈ লিখা হয় সেই নিয়মত 9ৰ পৰাই পাইছা। গতিকে সেইটো আকৌ মই আগৰ ক্লাছটোতো আলোচনা কৰিছিলোঁ। গতিকে এটা হাইড্ৰজেনৰ আয়ন, এটা ক্লৰিনৰ আয়ন লগ লাগি HCl হৈছে। এতিয়া গোটেই বিক্ৰিয়ক পদাৰ্থ আৰু বিক্ৰিয়াজাত পদাৰ্থৰ সংকেত সম্পূৰ্ণ হৈছে। গতিকে সংকেতৰ দ্বাৰা আমি লিখিব পাৰিছোঁ। কিন্তু এইটো এটা জোকা সমীকৰণ হৈছে, ইয়াক সন্তুলন কৰিব লাগে। সন্তুলন কৰিবলৈ গ'লে আমি কি চাম, সেই নিয়মটো মনত কৰিবা। হাইড্ৰজেন 2টা, ক্লৰিন 2টা বিক্ৰিয়ক পদাৰ্থত, বিক্ৰিয়াজাত পদাৰ্থত দুয়োটা এটা আছে। গতিকে আমি দুয়োটাৰ কাৰণে ইফালে 2 দিলে সন্তুলিত সমীকৰণ হৈ যাব। গতিকে 1 নম্বৰ গ'ল। 2 নম্বৰটো আহা। 2 নম্বৰটোত কি কৈছে, বেৰিয়াম ক্লৰাইড, এলুমিনিয়াম ছালফেট। গতিকে আমি শব্দ সমীকৰণটো নিলিখোঁ, তোমালোকে চাই ল'বা কিতাপত। বেৰিয়াম ক্লৰাইড আমি সংকেতৰ দ্বাৰাই লিখিম, বেৰিয়াম ক্লৰাইড।
বেৰিয়াম ক্লৰাইড, বেৰিয়াম ধাতু বা মৌল, বেৰিয়াম মৌলৰ লগত ক্লৰাইড আছে, মানে কি ক্লৰাইডৰ আয়ন লগ লাগিছে। গতিকে এটা বেৰিয়ামৰ যোজ্যতা কিমান সেইটো মনত কৰিবা। বেৰিয়ামৰ যোজ্যতা 2, ক্লৰিনৰ যোজ্যতা কিন্তু 1। সেইকাৰণে ক্লৰিন আয়নটোৰ ক্লৰাইড কৈছে মানে তোমালোকে জানিব লাগিব যে ক্লৰিনে ক্লৰাইড আয়ন উৎপন্ন কৰে। গতিকে ক্লৰাইড আয়ন কেইটা লাগিব? 2টা লাগিব। সেইকাৰণে বেৰিয়াম ক্লৰাইডৰ সংকেতটো হ'ল এইটো। প্লাছ এলুমিনিয়াম সালফেট। এতিয়া সালফেটটো তোমাৰ এটা আয়ন, বহু পাৰমাণৱিক আয়ন, সেইটোও কোৱা হৈছে, আগৰ ক্লাছটোত কৈছোঁ। গতিকে সালফেট আয়ন, এটা সালফেট আয়ন আৰু এটা এলুমিনিয়ামৰ সংকেত হ'ল Al। এইকেইটা মুখস্থ কৰিবলৈ দিছোঁ, কিন্তু মুখস্থ নকৰিলে আৰু সংকেত ৰাসায়নিক সমীকৰণ কিয় সংকেতে লিখিব নোৱাৰিবা। গতিকে এলুমিনিয়াম সালফেট, সালফেটৰ সংকেত বহু পাৰমাণৱিক আয়নৰ সংকেতটো আছিল SO4। এতিয়া চাবা, এলুমিনিয়ামৰ যোজ্যতা আছিল 3, সালফেটৰ যোজ্যতা কিন্তু 2 আছিল। গতিকে এইটো সমান কৰিবলৈ হ'লে ইয়াতে 2, ইয়াতে 3 সমান কেনেকৈ কৰিবা? যিহেতু অযুগ্ম সংখ্যক আছে, গতিকে আমি ইয়াতে 3 দিলে 3 2 গুণ 6 হৈ যাব। কিন্তু ইয়াতে যদি ইয়াৰ 3টো ইয়াতে লৈ যাওঁ আৰু সালফেটৰটো ইয়াতে আনো, তেতিয়াহ'লেহে সমান হ'ব। গতিকে 3 2 গুণ 6, 2 3 গুণ 6 এলুমিনিয়াম সালফেট। তাৰে পিছত এই দুটা বিক্ৰিয়া কৰি কি উৎপন্ন কৰে? বেৰিয়াম সালফেট। বেৰিয়াম সালফেট BaSO4। সালফেটটো জানিলাই, Ba বেৰিয়াম। বেৰিয়ামৰ যোজ্যতাও 2, সালফেটৰ যোজ্যতাও 2। গতিকে ডাইৰেক্ট সালফেট আয়নটো আৰু বেৰিয়াম আয়নটো লিখিলেই হ'ল। গতিকে 2 2 আৰু সমান সমান আছে যদি আমি একো দিব নালাগে। আকৌ ইয়াৰ লগত কি উৎপন্ন কৰিছে? এলুমিনিয়াম ক্লৰাইড, Al। এলুমিনিয়াম ক্লৰাইড মানে বুজি পাব লাগিব ক্লৰিনৰ আয়ন ক্লৰাইড। গতিকে এলুমিনিয়ামৰ সংকেত ইফালে পাইছোঁ, গতিকে ক্লৰাইড। ক্লৰিনৰ যোজ্যতা 1, এলুমিনিয়ামৰ 3। গতিকে সমান কৰিবলৈ এলুমিনিয়ামৰ 3টো ইয়াতে নিব লাগিব, এলুমিনিয়াম ক্লৰাইড। এতিয়া বিক্ৰিয়াটো লিখা হ'ল, জকা সমীকৰণটো লিখা হ'ল। গতিকে আটাইবোৰ সংকেতে আমি শুদ্ধকৈ লিখিছোঁ, আৰু সেইটো লিখিব পাৰিবা যদি যোজ্যতা মনত থাকে, মৌলবিলাকৰ সংকেত, বহু পাৰমাণৱিক আয়নবিলাকৰ সংকেত যদি মনত থাকে, লগতে নামবিলাকৰ পৰাও আমি সংকেত চিনি পাব লাগিব। গতিকে সেই হিচাপে আমি এইটো লিখিলোঁ। এতিয়া সন্তুলন কৰিব লাগে। সন্তুলন কৰিবলৈ গ'লে তুমি হিচাপ কৰি চাবা, সালফেটৰ 3টা আয়ন আছে। অৰ্থাৎ তুমি যদি হিচাপ কৰা, অক্সিজেন আটাইতকৈ বেছি আছে, অক্সিজেন 3 4 গুণ 12। ইফালে 12টা আছে, ইফালে কিন্তু মাত্ৰ 4টা আছে। গতিকে আমি ইফালে ইয়াতে যদি 3 দিওঁ, তেতিয়াহ'লে 3 4 গুণ 12 হ'ব, 12টা অক্সিজেনৰ পৰমাণু হ'ব। এতিয়া সেইটো দিয়াৰ লগে লগে তোমাৰ কি হ'ব? ইফালে এলুমিনিয়াম, বেৰিয়ামটো 3টা হৈ গৈছে। গতিকে বেৰিয়ামটো আমি সমান কৰিবলৈ আগত 3 দিব লাগিব। এতিয়া চোৱা, 3 2 গুণ 6, ক্লৰিন কিন্তু 6টা হৈ যাব। ইয়াতে ক্লৰিন 3টা, এলুমিনিয়াম 2টা আছে। গতিকে দুয়োটাই সমান হ'ব যদি আমি ইফালে 2 দিওঁ। 2টা এলুমিনিয়ামৰ পৰমাণু হ'ব আৰু 3 2 গুণ 6টা ক্লৰিনৰ পৰমাণু হ'ব। গতিকে বিক্ৰিয়াটো সন্তুলিত হৈ গ'ল। নেক্সট আহিম 3 নম্বৰটো, ছডিয়াম প্লাছ পানী। 3 নম্বৰটোত আছে কি? ছডিয়াম প্লাছ পানী। ছডিয়াম নাম কৈছে, ছডিয়াম নাম কোৱাৰ লগে লগে তুমি মনত কৰিব লাগিব ছডিয়ামৰ সংকেতটো কি? Na। ছডিয়ামৰ লগত পানী যোগ কৰিব লাগে। শব্দইদি লিখা আছে পানী। পানীটো আমি কিহেদি লিখিম? পানীৰ সংকেত আমি সকলোৱে জানো
H2O এই দুটাই বিক্রিয়া কৰি কি উৎপন্ন কৰে সোডিয়াম হাইড্রক্সাইড প্লাস হাইড্রোজেন সোডিয়াম হাইড্রক্সাইড